নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ টুজব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। টুজব চেনেলৰ জৰিয়তে আমি অসম তথা ভাৰতৰ চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আলোচনা কৰোঁ। আজিও ঠিক তেনেধৰণে অসম চৰকাৰৰ এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বিজ্ঞাপনটোৰ সবিশেষ বিতংকৈ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। বন্ধু বান্ধৱীসকল, আপুনি যদি আমাৰ চেনেলৰ প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই যিটো বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ, আপোনালোকে নিশ্চয় দেখা পাইছে অসম লোকসেৱা আয়োগৰ ফালৰ পৰা বিজ্ঞাপনটো প্ৰকাশ কৰা হৈছে। এই বিজ্ঞাপনটো অসম লোকসেৱা আয়োগৰ ফালৰ পৰা ২৬ ছেপ্টেম্বৰ ২০২৪ তাৰিখে প্ৰকাশ কৰিছে। এই বিজ্ঞাপনটোত টোটেল ১৯টা পদৰ কাৰণে প্ৰকাশ কৰিছে। ইয়াতে টোটেল ১৯টা পদ আছে আৰু এই পদকেইটা কি মই আপোনালোকক দেখাই দিব বিচাৰিছোঁ। এছিষ্টেণ্ট ডাইৰেক্টৰ ইন দ্য ৰেংক অফ এছিষ্টেণ্ট প্ৰফেচৰ, যিটো পদ আছে সেই পদকেইটা হৈছে এছিষ্টেণ্ট ডাইৰেক্টৰ ইন দ্য ৰেংক অফ এছিষ্টেণ্ট প্ৰফেচৰ। এছিষ্টেণ্ট প্ৰফেচৰৰ পদ হয় আৰু এই পদকেইটা খালী হৈ আছে SCERT। SCERTত এই পদকেইটা আছে আৰু ইয়াৰ কাৰণে আপোনালোকৰ দৰমহাটো পে স্কেল প্লাছ গেট পে প্লাছ আদাৰ এলাউন্সেছ থাকিব আৰু আপোনালোকৰ পে স্কেলটো থাকিব ৩০,০০০ পৰা ১,১০,০০০ আৰু গ্ৰেড পে'টো থাকিব ১৩,৯০০ টকা আৰু ইয়াতে পে'মেণ্টটো আপোনালোকৰ 4 পে'মেণ্ট হ'ব। আৰু আপোনালোকৰ এই পদটোৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে বয়সৰ সীমাটো ২১ৰ পৰা ৩৮ বছৰ ভিতৰত হ'ব লাগিব 1/1/2024 লৈকে। আৰু ইয়াতে SC ST OBC MOBC আৰু PWBD কেণ্ডিডেটসকলৰ কাৰণে আপাৰ এজৰ ৰিলেক্সেশ্যন আপোনালোকে পাব। SC আৰু ST কেণ্ডিডেটসকলে ইয়াতে ৪৩ বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব আৰু OBC আৰু MOBC কেণ্ডিডেটসকলে ৪১ বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। আৰু যিসকল PWD কেণ্ডিডেট আছে তেওঁলোকে 10 বছৰ ৰিলেক্সেশ্যন পাব যদি তেওঁলোক SC বা ST বা OBC হয়। আৰু আদাৰ কেটেগৰী কেণ্ডিডেটসকলেও ইয়াতে ৰিলেক্সেশ্যন পাব। এইখিনি ইয়াতে এজৰ কথা আহিলে আপোনালোকে এজৰ কাৰণে ক্লাছ 10ৰ চাৰ্টিফিকেট বা পাছ চাৰ্টিফিকেট বা মাৰ্কশ্বিট বা এডমিট কাৰ্ড আপোনালোকে প্ৰডিউচ কৰিব পাৰিব। আৰু যদি আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট আছে তেনেহ'লে বাৰ্থ চাৰ্টিফিকেটো আপোনালোকে প্ৰডিউচ কৰিব পাৰিব। এইখিনি আছিলে। এতিয়া আমি আহোঁ ইয়াৰ পদসমূহ কোনটো বিভাগত কিমানটা পদ আছে, আমি এই পদখিনিৰ কাৰণে আগবাঢ়ি যাওঁ। ইয়াতে এছিষ্টেণ্ট প্ৰফেচৰৰ যিটো পদ ডিপাৰ্টমেণ্ট অফ কাৰিকুলাম টেক্সট বুকছ এণ্ড মেটেৰিয়েল ডিপাৰ্টমেণ্টৰ এটা পদ আছে। এই পদটো আপোনালোকৰ টোটেল যিহেতু পদ এটা ইয়াতে এই পদটো আপোনালোকৰ অ'পেন কেটেগৰীত দিয়া হৈছে আৰু এই পদটোৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যনটো এছেঞ্চিয়েল যিটো কোৱালিফিকেশ্যনটো বিচৰা হৈছে মাষ্টাৰ ডিগ্ৰী ইন হিউমেনিটি ছ'চিয়েল ছায়েন্স বা ফিল'চফি। যদি আপোনালোকৰ 55% মাৰ্ক লৈ মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ছেকেণ্ড কোৱালিফিকেশ্যন আপোনালোকক লাগিব ইয়াতে ছেকেণ্ড কোৱালিফিকেশ্যনটো দিয়া হৈছে MAd ইন 55% হ'ব লাগিব। আপোনালোকৰ ইয়াতে দুটা কোৱালিফিকেশ্যন এছেঞ্চিয়েল বিচৰা হৈছে। যদি MAd নাই তেনেহ'লে আপোনালোকৰ MA ইন এডুকেশ্যনত যদি হয় তেনেহ'লে 55% মাৰ্ক থাকিব লাগিব আৰু BEdত হ'লেও BEdও আপোনালোকৰ 55% মাৰ্ক থাকিব লাগিব। এই দুটা কোৱালিফিকেশ্যন যদি আছে তেনেহ'লে আপোনালোকৰ MAd নহ'লেও এপ্লাই কৰিব পাৰিব বা নেট স্লেট যদি থাকে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। নেট স্লেট বা PhD যদি আপোনালোকৰ আছে তেনেহ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব। তেতিয়া প্ৰিফাৰেঞ্চটো আপোনালোকে লাভ কৰিব।
এইকেইটা মেইন কোৱালিফিকেশ্যন। আৰু নেক্সট যিটো পদ আছে এই পদটো আপোনালোকৰ ইয়াতে দুটা পদ আছে। এইটো ডিপাৰ্টমেণ্ট অফ ছায়েন্স এণ্ড মেথমেটিক্স, ডিপাৰ্টমেণ্ট অফ ছায়েন্স এণ্ড মেথমেটিক্সৰ দুটা পদ আছে। এই দুটা পদৰে এটা অ'পেন কেটেগৰীত আছে আৰু এটা OBC ৰিজাৰ্ভেশ্যনত পদটো দিয়া হৈছে। আৰু তাৰে OBC ৰিজাৰ্ভেশ্যনৰ যিটো পদ এই পদটো ওমেনৰ কাৰণে ৰিজাৰ্ভেশ্যন দিয়া হৈছে। ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যনটো কি লাগিব মই আপোনালোকক জনাই দিছোঁ। কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী লাগিব। মাষ্টাৰ ডিগ্ৰী আপোনালোকৰ এনভাইৰনমেণ্ট ছায়েন্স বা মেথমেটিক্স, ফিজিক্স, কেমেষ্ট্ৰি, বুটানী বা জুলজিত যদি মাষ্টাৰ ডিগ্ৰী আছে 55% মাৰ্ক সহ তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। নহ'লে আপোনালোকৰ আৰু ছেকেণ্ড MA থাকিব লাগিব, 55% MA থাকিব লাগিব। নতুবা আপোনালোকৰ MA ইন এডুকেশ্যনৰ হ'ব লাগিব 55% বা BEdত আপোনালোকৰ 55% মাৰ্ক থাকিলেও এপ্লাই কৰিব পাৰিব। নেক্সট আমি আহোঁ ইয়াতে ছ'চিয়েল ছায়েন্স এণ্ড পপুলেশ্যন এডুকেশ্যনতো এটা পদ আছে। এই পদটো আপোনালোকৰ SC কাৰণে ৰিজাৰ্ভেশ্যন দিয়া হৈছে। আৰু এই পদটো কাৰণে মাষ্টাৰ ডিগ্ৰী লাগিব। আপোনালোকৰ জিঅ'গ্ৰাফী, হিষ্ট্ৰী, পলিটিকেল ছায়েন্স, ইকনমিক্স, ছ'চিয়'লজি, জুলজি, পলিউশ্যন ছায়েন্স এইকেইটাত আপোনালোকৰ 55% মাৰ্ক হ'ব লাগিব। আৰু নেক্সট যিটো পদ আছে এই পদটো হৈছে আপোনালোকৰ ডিপাৰ্টমেণ্ট অফ লেংগুৱেজ। এইটো লেংগুৱেজৰ 4টা পদ আছে। ইয়াৰে আছামিছত এটা, বড়ো এটা, বঙালী এটা আৰু এটা ইংলিছ। এই টোটেল আপোনালোকৰ ইয়াতে 4টা পদ আছে। আছামিজ, বড়ো, বঙালী আৰু ইংলিছ এই 4টা পদ ইয়াতে আছে। এই পদ 4টাটো আপোনালোকৰ কাৰণে অ'পেন কেটেগৰীতে গোটেইকেইটা পদ দিয়া হৈছে। যিহেতু ইয়াতে দেখুৱাইছে 1 পদ, এইটো অ'পেন কেটেগৰীতে দেখুওৱা হৈছে। আৰু ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যনটো যদি আছামিছৰ হয়, মই আছামিছৰ কথাই কৈছোঁ। ইয়াতে আছামিছৰ এটা পদ আছে, সেই পদটোৰ কাৰণে দেখুওৱা হৈছে। ইয়াতে মাষ্টাৰ ডিগ্ৰী ইন আছামিছত 55% মাৰ্ক লাগিব আৰু MAত আপোনালোকৰ 55% মাৰ্ক হ'ব লাগিব। আৰু নেক্সট যিটো বড়ো পদ আছে, বড়োৰ কাৰণে যিটো পদ আছে সেই পদটোৰ কাৰণেও আপোনালোকৰ কোৱালিফিকেশ্যনটো মাষ্টাৰ ডিগ্ৰী ইন বড়োত 55% হ'ব লাগিব আৰু MAত আপোনালোকৰ 55% মাৰ্ক থাকিব লাগিব। আৰু যিটো আপোনালোকৰ আৰু বঙালীত আছে, বঙালীটো ঠিক তেনেধৰণে আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী ইন বঙালীত হ'ব লাগিব 55% মাৰ্ক সহ আৰু MAত 55% মাৰ্ক সহ থাকিব লাগিব। তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু আমাৰ যিটো ইংলিছৰ পদ আছে এই পদটোৰ কাৰণে আপোনালোকে মাষ্টাৰ ডিগ্ৰী ইন ইংলিছ হ'ব লাগিব 55% মাৰ্ক লৈ আৰু MAত আপোনালোকৰ 55% মাৰ্ক থাকিব লাগিব। তেতিয়া আপোনালোকে এই পদটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। নেক্সট আমি আহিছোঁ যিটো পদ আছে এইটো ডিপাৰ্টমেণ্ট অফ আৰ্ট এডুকেশ্যনৰ কাৰণে আছে এইটো পদ। এই আৰ্ট এডুকেশ্যনৰ যিটো পদ এই পদটো অ'পেন কেটেগৰীত দিয়া হৈছে। ইয়াৰ কাৰণে আপোনালোকৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী লাগিব, এইটো প্ৰফিচিয়েঞ্চি আৰ্ট মিউজিক বা ডান্স বা থ্ৰেড আৰ্ট আপোনালোকৰ থাকিব লাগিব। যদি এইকেইটা আছে 55% মাৰ্ক লৈ তেতিয়াহ'লে আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু নেক্সট আমি আহোঁ আৰু কি পদ আছে চাওঁ। ইয়াতে এটা পদ আছে ভকেশ্যনেল এডুকেশ্যনৰ কাৰণে দিয়া আছে। ভকেশ্যনেল এডুকেশ্যনৰ কাৰণে এটা পদ আছে। এই পদটো আপোনালোকৰ ইয়াতে ST হিলছৰ কাৰণে ৰিজাৰ্ভেশ্যন দিয়া হৈছে ওমেনৰ কাৰণে। আৰু এই পদটোৰ কাৰণে আপোনালোকৰ ডিগ্ৰী ইন হিউমেনিটি বা ছ'চিয়েল ছায়েন্স বা ছায়েন্সত 55% মাৰ্ক থাকিব লাগিব আৰু MAত 55% মাৰ্ক থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। এইকেইটা পদ আছিলে। আৰু এটা পদ আছে, এইটো হৈছে ফিজিকেল এডুকেশ্যনৰ যিটো পদ এই পদটো ST প্লেনৰ কাৰণে ৰিজাৰ্ভেশ্যন দিয়া হৈছে। আৰু এই পদটোৰ কাৰণে আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী ইন ফিজিকেল এডুকেশ্যনত আপোনালোকৰ 55% মাৰ্ক লাগিব। লগতে আপোনালোকৰ নেট স্লেট বা PhD থাকিব লাগিব বা ট্ৰেইনিং বা কোৱালিফিকেশ্যন অফ য়োগা এডুকেশ্যন থাকিব লাগিব। লগতে আপোনালোকৰ 5 বছৰ অৰ্থাৎ 5 বছৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ লাগিব। এলিমেণ্টেৰী বা ছেকেণ্ডেৰী স্কুলত বা SCRTত কাম কৰাৰ অভিজ্ঞতা আপোনালোকৰ লাগিব। নেক্সট আমি আহোঁ। নেক্সট যিটো পদ আছে এইটো স্পেচিয়েল এডুকেশ্যনৰ এটা পদ আছে। এইটো অ'পেন কেটেগৰী ওমেনৰ কাৰণে দিয়া হৈছে। এই পদটোৰ কাৰণেও আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী লাগিব, পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন এডুকেশ্যন, ফিল'চফি বা চাইল্ড ডেভেলপমেণ্টত ওপৰত আপোনালোকৰ 55% মাৰ্ক সহ
মাষ্টাৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থাকিব লাগিব আৰু লগতে MAটো আপোনালোকৰ 55% মাৰ্ক থাকিব লাগিব। নেক্সট আমি আহোঁ, এই পদটো আছে প্ৰি প্ৰাইমেৰী এডুকেশ্যন। প্ৰি প্ৰাইমেৰী এডুকেশ্যনৰ কাৰণে এটা পদ আছে। এই পদটো আপোনালোকৰ OBC আৰু MOBC পদৰ ৰিজাৰ্ভেশ্যনত দিয়া হৈছে। ইয়াতে ওমেনৰ কাৰণে পদটো দিয়া হৈছে। ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যনটো লাগিব এডুকেশ্যন বা চাইল্ড সাইকোলজি বা চাইল্ড ডেভেলপমেণ্টত আপোনালোকৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী লাগিব 55% মাৰ্ক সহ আৰু MAত 55% মাৰ্ক লাগিব। এইকেইটা হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এটা পদ আছে, এইটো সাৰ্ভে ইন এছেছমেণ্ট সাৰ্ভে এণ্ড এছেছমেণ্টৰ এটা পদ আছে। এই পদটোৰ কাৰণে আপোনালোকৰ অপেন কেটেগৰী দিয়া হৈছে। ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যনটো দেখুওৱা হৈছে মাষ্টাৰ ডিগ্ৰী ইন আৰ্টছ ছায়েন্স বা হিউমেনিটি ছ'চিয়েল ছায়েন্স বা কম্পিউটাৰ এপ্লিকেশ্যনতো 55% মাৰ্ক যদি থাকে তেনেহ'লেও আপোনালোকে এই পদটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে MAটো বিচৰা হৈছে। MAত ইন 55% মাৰ্ক MAটো আপোনালোকক লাগিব। এইটো আহিলে নেক্সট পদ আছে টিচাৰ্ছ এডুকেশ্যন। টিচাৰ এডুকেশ্যনৰ দুটা পদ আছে। এই দুটা পদ অপেন কেটেগৰী দিয়া হৈছে, তাৰে এটা ওমেন ৰিজাৰ্ভেশ্যন দিয়া হৈছে। এই টিচাৰ এডুকেশ্যন পদটোৰ কাৰণে আপোনালোকক হিউমেনিটি ছ'চিয়েল ছায়েন্স বা ছায়েন্সত 55% মাৰ্ক সহ মাষ্টাৰ ডিগ্ৰী হ'ব লাগিব আৰু MAত 55% মাৰ্ক থাকিব লাগিব। এইটো পদ হ'ল। ইয়াৰ পিছত যিটো পদ আছে এইটো আছে আপোনালোকৰ প্লেনিং মেনেজমেণ্ট এণ্ড লিডাৰশ্বিপ একাডেমি। এই পদটো আপোনালোকৰ OBC আৰু MOBCৰ কাৰণে ৰিজাৰ্ভেশ্যন দিয়া হৈছে। আৰু এই পদটোৰ কাৰণে এইটো আপোনালোকে নিশ্চয় দেখা পালে এটা পদ আছে। ইয়াৰ পদটোৰ কাৰণে আপোনালোকৰ ইকনমিক্স জিঅ'গ্ৰাফী বা ষ্টেটিষ্টিক্স পাব্লিক এডমিনিষ্ট্ৰেটৰত আপোনালোকৰ 55% মাৰ্ক সহ মাষ্টাৰ ডিগ্ৰী হ'ব লাগিব। MAত আপোনালোকৰ 55% মাৰ্ক থাকিব লাগিব বা নেট স্লেট থাকিলে আপোনালোকে প্ৰিফাৰেঞ্চটো লাভ কৰিব। এইখিনি আছিলে। আৰু নেক্সট যিটো পদ আছে এইটো পদ আছে ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি ITC এটা পদ আছে। এই পদটো আপোনালোকৰ SCৰ কাৰণে ৰিজাৰ্ভেশ্যন দিয়া হৈছে। এই পদটোৰ কাৰণে মাষ্টাৰ ডিগ্ৰী ইন কম্পিউটাৰ এপ্লিকেশ্যন হ'ব লাগিব, অৰ্থাৎ MCA বা MTech ITত কম্পিউটাৰ ছায়েন্স উইথ মিনিমাম 55% মাৰ্ক থাকিব লাগিব। নেট স্লেট UGCৰ পৰা PhD আপোনালোকৰ লাভ কৰা হ'ব লাগিব, তেতিয়া আপোনালোকে এই পদটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু নেক্সট যিটো পদ আছে এইটো আছে এক্সামিনেশ্যন ইভালুৱেশ্যন, তাৰে এটা পদ আছে। এক্সামিনেশ্যন এণ্ড ইভালুৱেশ্যনৰ এটা পদ আছে। এইটো অপেন কেটেগৰীত পদটো দিয়া হৈছে। ইয়াৰ কাৰণেও আপোনালোকৰ শিক্ষাগত অৰ্হতাটো মাষ্টাৰ ডিগ্ৰী আৰ্টছ ছায়েন্স বা হিউমেনিটি ছ'চিয়েল ছায়েন্স কম্পিউটাৰ এপ্লিকেশ্যনত হ'লেও 55% মাৰ্ক সহ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু MAত আপোনালোকৰ 55% মাৰ্ক লাগিব। নেট স্লেট বা PhDত আপোনালোকৰ থাকিলে প্ৰিফাৰেঞ্চ আপোনালোকে লাভ কৰিব। ইয়াতে এইখিনি কথা উল্লেখ আছে। আৰু পদ নাই ইয়াতে, এইখিনি পদে আছিলে। পদখিনি মই গোটেইখিনি দেখাই দিছোঁ। আপোনালোকে এই পদখিনিৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে সবিশেষ যদি জানিব বিচাৰে তেনেহ'লে আপোনালোকে বিজ্ঞাপনটো ডাউনলোড কৰি ল'ব। বিজ্ঞাপনটো যদি আপোনালোকক লাগে তেনেহ'লে মোৰ ভিডিঅ'ৰ শেষত কমেণ্ট কৰিব, মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। নহ'লে আপোনালোকে ইয়াৰ অসম লোকসেৱা আয়োগৰ অফিচিয়েল ৱেব পেজত গৈও তাৰ পৰাও আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। মই ৱেবছাইটটো আপোনালোকক জনাই দিম, আপোনালোকে ৱেবছাইটটো চাই ল'ব পাৰিব। অনলাইন আবেদনটো 4 অক্টোবৰৰ পৰা আৰম্ভ হ'ব আৰু 3 নৱেম্বৰ তাৰিখে অন্তিম ডেট হ'ব আৰু 5 নৱেম্বৰত আপোনালোকৰ এপ্লিকেশ্যন ফিজৰ লাষ্ট ডেট হ'ব। এই তিনিটা ডেট আপোনালোকে তিনিটা ইম্পৰ্টেণ্ট ডেট তিনিটা মনত ৰাখিব। 4 অক্টোবৰৰ পৰা অনলাইন আবেদন আৰম্ভ হ'ব আৰু 3 নৱেম্বৰত আপোনালোকৰ ক্লজিং ডেট হ'ব আৰু ফিজ পে'মেণ্টটো অৰ্থাৎ এপ্লিকেশ্যন ফিজটো আপোনালোকে পে'মেণ্ট কৰিব লাগিব 5 নৱেম্বৰৰ ভিতৰত। এইকেইটা ডেট আছিলে ইম্পৰ্টেণ্ট ডেট, আপোনালোকে ডেটকেইটা মনত ৰাখিব। আৰু আপোনালোকে ফিজটো কিমান পে'মেণ্ট কৰিব লাগিব মই সেইকেইটা দেখাই দিছোঁ। জেনেৰেল যিসকল কেণ্ডিডেট তেওঁলোকে 297.20 ৰুপিজ পে'মেণ্ট কৰিব লাগিব। SC ST OBC আৰু MOBC সকলে 197.20 ৰুপিজ পে'মেণ্ট কৰিব লাগিব। আৰু BPL কেণ্ডিডেটসকলে 47.20 ৰুপিজ পে'মেণ্ট কৰিব লাগিব। আৰু যিসকল PWBD কেণ্ডিডেট আছে তেওঁলোকে 47.20 ৰুপিজ পে'মেণ্ট কৰিব লাগিব 5 নৱেম্বৰৰ ভিতৰত। এইকেইটা আপোনালোকে বুজি পালে। আৰু বাকীখিনি মই আপোনালোকক জনাই দিছোঁ। আপোনালোকে এপ্লাই কৰিবলৈ হ'লে
এইটো অফিচিয়েল ৱেবছাইট। এই ৱেবছাইটটোত গৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। ৱেবছাইটটো আপোনালোকক জনাই দিছোঁ, apscrecruitment.in। এই ৱেবছাইটত যাব, তাতে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু বিজ্ঞাপনটো লাগিলে তাতে আপোনালোকে গৈ ডাউনলোড কৰিও ল'ব পাৰিব। ইয়াতে আছে, প্ৰথম আপোনালোকে যিসকলে APSC ৱেবছাইটত আগত ৰেজিষ্ট্ৰেশ্যন কৰিছে বা অৰ্থাৎ আগতে কিবা যিকোনো পদৰ কাৰণে যদি এপ্লাই কৰিছে তেনেহ'লে তেওঁলোকে ৰেজিষ্ট্ৰেশ্যনটো আগত কৰাই আছে, তেওঁলোকে পুনৰ ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে। আৰু যিসকল নতুনকৈ আহিছে তেওঁলোকে প্ৰথমে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। সেই ওৱান টাইম পাছৱৰ্ডৰ সহায়ত আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো হ'ব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছতে আপোনালোকে আবেদন কৰিব পাৰিব। এইখিনি আছিলে। আৰু বিজ্ঞাপনটো ইয়াতে কিছুমান ক্ৰাইটেৰিয়াও আছে, আপোনালোকে এইখিনি কথাও জানি ল'ব পাৰিব। আপোনালোকে ফিজ পে'মেণ্টৰ ক্ষেত্ৰত যদি কিবা অসুবিধা পায় তেনেহ'লে আপোনালোকে এটা কণ্টেক্ট নাম্বাৰ দিয়া আছে, টোল ফ্ৰী নাম্বাৰ। এই নাম্বাৰত আপোনালোকে কল কৰি ল'ব পাৰে, নতুবা আপোনালোকে ইয়াতে এটা ইমেইল আইডিও আছে, ইমেইল আইডিটো আপোনালোকে মেছেজ কৰি কণ্টেক্ট কৰিব পাৰিব। এইখিনি কথা আছিলে। আৰু সবিশেষ জানিবৰ কাৰণে আপোনালোকে বিজ্ঞাপনটো ডাউনলোড কৰি ল'ব বুলি মই আশা ৰাখিলোঁ। মোৰ ভিডিঅ'টো বনাওঁতে হয়তো কিবা ভুল ভ্ৰান্তি হৈ যাব পাৰে, তাৰ কাৰণে মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। থেংক ইউ।